নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি ফাৰ্ষ্ট ইন আসাম অৰ্থাৎ বিভিন্ন ক্ষেত্ৰত অসমৰ প্ৰথম ব্যক্তিসমূহৰ ওপৰত আলোচনা কৰিম। আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে এইটো টপিক অতি প্ৰয়োজনীয়, গতিকে ভিডিঅ'টো স্কিপ নকৰি ভালদৰে চাই যাব। অসমৰ প্ৰথম স্নাতক কোন? উত্তৰ আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম আৰু একমাত্ৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী কোন? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ ডক্টৰ ফখৰুদ্দিন আলী আহমেদ। প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? উত্তৰ জয়মতী। প্ৰথম অসমীয়া বোলছবি কোনে নিৰ্মাণ কৰিছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। অসমৰ প্ৰথম বুৰঞ্জী লেখক কোন আছিল? উত্তৰ হলিৰাম ঢেকিয়াল ফুকন। অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল? উত্তৰ মণিৰাম দেৱান। স্বাধীনতা সংগ্ৰামৰ প্ৰথম অসমীয়া শ্বহীদ কোন আছিল? উত্তৰ পিয়লি ফুকন। অসমৰ প্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? উত্তৰ দেৱকান্ত বৰুৱা। অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ ছৈয়দা আনোৱাৰা তাইমুৰ। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। অসমৰ প্ৰথম ছপাশাল? উত্তৰ মিছন প্ৰেছ শিৱসাগৰ। অসমৰ প্ৰথম মেডিকেল কলেজখনৰ নাম কি? উত্তৰ অসম মেডিকেল কলেজ ডিব্ৰুগড়। প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক কোন আছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম কথা কবিতাৰ ৰচক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? উত্তৰ সুৰভি। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ মৃত্যুঞ্জয়। লেখক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ বনফুল। লেখক যতীন্দ্ৰনাথ দুৱৰা। অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি? উত্তৰ ঘৰ জেউতী। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ ইয়াৰুংগাম। লেখক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰ গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰ কৃষ্ণকান্ত সন্দিকৈ। অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি? উত্তৰ দৈনিক বাতৰি। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটখনৰ নাম কি? উত্তৰ শকুন্তলা। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1917 চনত শিৱসাগৰ। আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী। লেখক পদ্মনাথ গোহাঁই বৰুৱা। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়াৰ নাম কি? উত্তৰ ৰঞ্জন গগৈ। অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ দৌৰবিদ ভোগেশ্বৰ বৰুৱা। তেওঁ 1964 চনত অৰ্জুন বঁটা লাভ কৰিছিল। অসমীয়া বোলছবি জগতৰ প্ৰথম অভিনেত্ৰী কোন আছিল? উত্তৰ আইদেউ সন্দিকৈ। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট কৰিব আৰু আপোনালোকৰ সকলো বন্ধু বান্ধৱীকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ আৰু সকলোৱে ভালদৰে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই থাকক। আজিলৈ আহিছোঁ।